নমস্কাৰ। পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মতে এনেকৈ ভিডিঅ' এটা বনাবলৈ আহিছোঁ আৰু বিশেষ এটা কাৰণত মই ভিডিঅ'টো বনাইছোঁ। কি কাৰণত বনাইছোঁ মই সকলোখিনি কৈ যাম। পোনপ্ৰথমেই মই এজন ব্যক্তিক ধন্যবাদ দিব লাগিব, যিহেতু কালি মই মোৰ পেজত দিছিলোঁৱেই আৰু মুদৈ গাঁৱৰ নিবাসী, বিশেষকৈ শ্ৰদ্ধাৰ আমাৰ ভোগেশ্বৰ শইকীয়াদেৱ এজন প্ৰাক্তন সৈনিক আৰু তেওঁ মনৰ কথাৰে বা তেওঁ বহুত চিন্তা চৰ্চা কৰি এখন পুথি উলিয়াইছিলে আৰু মই দেখাই দিছোঁ পুথিখনৰ বেটুপাতটো চাওক কিমান সুন্দৰকৈ অংকন কৰাইছে বেটুপাতটো, আৰু তাত সুন্দৰকৈ লিখা আছে সংযম, অহিংস, শৌচ, দম্ভ, এনেকৈ সুন্দৰকৈ লিখা আছে। যদি আপোনালোকে কিতাপখন পায় বা চায় বুজি পাব কিতাপখন, আৰু ধৰ্মীয় তৰংগৰ ভিত্তিত কিতাপখন লিখিছে। আৰু কিতাপখনৰ বিশেষকৈ মই তেখেতক পোনপ্ৰথমে ধন্যবাদ দিম, যিহেতু তেখেতে এজন সৈনিক হৈও ধৰ্মীয় চিন্তা চৰ্চাৰে নিজকে যিভাগে আগবঢ়াই লৈ গৈছে বা তেখেতে চিন্তা কৰিছে, তাৰ বাবে পোনপ্ৰথমে তেখেতক ধন্যবাদ। আৰু লগতে এই কিতাপখন আমাক তেওঁ নিজে আহি আমাৰ দোকানত হাতত তুলি দি থৈ যোৱাৰ বাবে তেখেতক বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ এনেকুৱা ধৰ্মীয় বা এনেকুৱা ধৰণৰ পুথি তেখেতৰ হাতত পুনৰ লিখনিত আকৌ যাতে প্ৰকাশ পায়, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতো সুস্থ থাকক। যি কি নহওক, মই কিতাপখনক লৈ ভিডিঅ'টো বনাবলগীয়া কিয় হ'ল, আচলতে আপোনালোকে প্ৰমোশ্যন বুলিও ভাবিব পাৰে, হয়, যি ভাবক সেইটো কথা নহয়, কিন্তু কিতাপখন তেখেতে তুলি দিয়াৰ পিছতে মই কিতাপখন যেতিয়া পঢ়িছিলোঁ বা কিতাপখনৰ বিষয়বস্তুৰ ওপৰত চকু ফুৰাইছিলোঁ, সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু ইয়াত বহুত বেছি কোনো ক্ৰিটিকেল নহয়, কিতাপখন সুন্দৰ ভাষাৰে সুন্দৰভাৱে বৰ্ণনা কৰিছে, সকলোৱে পঢ়িব পাৰিব পুথিখন। আৰু পুথিখন তেখেতৰ এই পুথিখন প্ৰকাশ কৰিছিলে পাহিপুৰীৰ প্ৰকাশন, মাজুলী ফুলনি চাৰিআলি যি প্ৰকাশন আছিলে তাৰ পৰা তেখেতে প্ৰকাশ কৰিছিলে। আৰু তেখেতৰ পিতৃ মাতৃৰ সোঁৱৰণত কিতাপখন উৎসৰ্গা কৰিছে। আৰু কিতাপখনত বিষয়বস্তুখিনি পঢ়ি ভাল লাগিলে আৰু সেইবাবে ভাবিলোঁ আপোনালোককো এই বিষয়টোৰ ওপৰত অকণমান অৱগত কৰোঁ। যদি পাৰে আপোনালোকো কিতাপখন পঢ়ি চাব। প্ৰথম বেটুপাতটো দেখিয়ে নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে, এটা সুন্দৰভাৱে ইয়াতে কৃষ্ণ ফটো দি, ল'ৰা গোপালৰ ফটো দি ধুনীয়াকৈ কিতাপখন ৰাইজৰ মাজলৈ দিছে। আৰু বেটুপাতটোৱে এক তত্ত্বগধুৰ যে কিতাপখন সেই কথাটো বুজাই তুলিছে। আৰু দাদাই যিহেতু এজন প্ৰাক্তন সৈনিক, বৰ্তমান সমাজৰ হকে তেখেত লাগি আছে আৰু তেখেতৰ অঞ্চলতে তেখেতে বহুতো বিশেষকৈ মইনাসকলৰ কাৰণে বহুতো কিবা কিবি ভাল কাম কৰিছে। তেখেতক যিসকলে চিনি পায় সেইটো জানে, আৰু যিসকলে চিনি নাপায় তেখেতক মই কথাটো অৱগত কৰিছোঁ। আজি কেইদিনমানৰ ভিতৰত দেখিছিলে তেখেতে মইনাপাৰী যে মইনাসকলৰ কাৰণে যথেষ্টখিনি কাম কৰিছে, বিশেষকৈ নিজৰ অঞ্চলৰ। আৰু এই পুথিখনৰ বিষয়ে মই এইটো কাৰণে আপোনালোকক ক'ব লগা হ'ল যে পুথিখনৰ বিষয়বস্তু আপোনালোকক ইমান সুন্দৰকৈ ইয়াতে লিখি দিছে। তাত আপোনাৰ মই বিশেষকৈ ইয়াৰ যিখন সূচীপত্ৰখন মই এবাৰ দেখাই দিছোঁ, গাই দিছোঁ। এইখন সূচীপত্ৰখন চাওক আপোনালোকে। জীৱনৰ যি পৰিচয়, সেই পৰিচয় ইয়াত সুন্দৰভাৱে ফুটাই তুলিছে এই কিতাপখনৰ জৰিয়তে। ইয়াত আত্মা পৰমাত্মাৰ পৰিচয় কিদৰে হয় সেয়া লিখিছে, সৎ আৰু অসৎ কৰ্মৰ পৰিচয়, ধৰ্ম আৰু অধৰ্মৰ পৰিচয়। কিন্তু এটা কথা এইখিনিতে কওঁ, ইয়াত হিন্দু মুছলিমৰ কথা উল্লেখ নাই দেই, এইটো আপোনালোকে ভুল নুবুজিব। ধৰ্ম বুলি ক'লে হিন্দু ধৰ্ম বা ইছলাম ধৰ্মই নহয় কেৱল, ইয়াত আমাৰ যিখিনি অন্তৰাত্মাই যিখিনি উপলব্ধি কৰিব পৰা বা এজন ব্যক্তিয়ে নিজক যি উপলব্ধি কৰিব পৰা সেই বিষয়সমূহেই ইয়াত উত্থাপন কৰা হৈছে। আৰু বিষয়সমূহ ইমান সুন্দৰকৈ উত্থাপন কৰিছে যে
হয়তো আপোনালোকে কিতাপখন এবাৰ যদি পঢ়ে নিশ্চয় বুজি পাব বা আপোনালোকৰ কিতাপখন আপোনালোকে হয়তো কিনিবলৈ পাব প্ৰায়বোৰ কিতাপৰ দোকানতে কিনিবলৈ পাব কিতাপখন মই পুনৰ কৈছোঁ এইটো কাৰণে মই দেখাই আছোঁ বাৰে বাৰে কিতাপখনৰ কথা কৈ আছোঁ কিতাপখন পঢ়িলে আপোনালোকে যি ইয়াৰ ধৰ্মীয় অনুভূতি সেই অনুভূতিখিনি আপোনালোকে উপলব্ধি কৰিব পাৰিব ইয়াত পুনৰ কৈছোঁ ইয়াত বিশেষ গুৰুগম্ভীৰো নহয় কিতাপখন অলপ সহজ সৰল ভাষাৰে তেখেতে আপোনালোকৰ মাজলৈ বা আমাৰ মাজলৈ তেখেতে লৈ আনিছে একদম সৰু সৰু কথাৰে ধুনীয়াকৈ বুজিব পৰাকৈ লৈ আহিছে বিশেষকৈ মই এইখিনিতে দেখাই দিছোঁ ধৰ্মৰ বৈশিষ্ট্য কি আৰু সেই বিষয়ে মই অকণমান কৈ দিছোঁ যিহেতু কিতাপখনৰ পৰা আকৌ মই কোৱা কথা নহয় ধৰ্মই মানুহক জীয়াই থকাৰ আশা আকাংক্ষা আত্মবিশ্বাস আৰু জনকল্যাণৰ ধাৰণা দি মানসিক শক্তিৰ প্ৰেৰণা দিয়ে তেনেকুৱা ধৰণৰ কিছুমান গুৰুগম্ভীৰ কথাৰে কিতাপখন তেখেতে আমাৰ মাজলৈ এৰি দিছে ধৰ্মই কোনো অতীন্দ্ৰিয় সত্তাক বিশ্বাস কৰে আৰু ব্যক্তিয়ে নিজৰ কল্যাণৰ কাৰণে এই সত্তাক বিশ্বাস কৰে গতিকে সেয়ে মই পুনৰ কৈছোঁ আপোনালোকে কিতাপখন যদি ক'ৰবাত কিনিবলৈ পায় কিতাপখন আপোনালোকে এবাৰ পঢ়ি চাব আৰু কিতাপখন বহুত মানে ভাল লাগিলে কিতাপখন মোৰ পঢ়ি ভাল লাগিলে সেইবাবে মই আপোনালোককো ক'লোঁ আৰু পুনৰ ভোগেশ্বৰ শইকীয়া আমাৰ শ্ৰদ্ধাৰ ভোগেশ্বৰ শইকীয়া দাদাক মই পুনৰ ধন্যবাদ জনাইছোঁ যিহেতু এনেকুৱা এখন গুৰুগম্ভীৰ কিতাপ আমাৰ হাতত তুলি দিয়াৰ বাবে আমাক উপহাৰ দিয়াৰ বাবে তেখেতক পুনৰ ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ তেখেতৰ সদায় সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰোঁ ধন্যবাদ